মৰমৰ ছাত্ৰ ছাত্ৰী আজি আহা তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 3 পাঠটো আমি বুজি লওঁ আমি অসমীয়াত বুজি লওঁ পাঠটোৰ নাম হৈছে দ্য মাৰ্চেণ্ট অফ ভেনিছ দ্য হৈছে আৰ্টিকেল হ'ল দ্য এটা নিৰ্দিষ্ট তাক দেখুৱায় এটা নিৰ্দিষ্ট বস্তু এটাক দেখুৱায় মাৰ্চেণ্ট সেই মাৰ্চেণ্টৰ কথা কোৱা হৈছে যিজন মাৰ্চেণ্টক দ্বাৰে দেখুওৱা হৈছে সেই মাৰ্চেণ্ট যিজনৰ মাৰ্চেণ্টৰ কথাটো ইয়াত কোৱা হৈছে অৰ্থাৎ নিৰ্দিষ্টকৈ দেখুৱাইছে মাৰ্চেণ্ট মানে হৈছে ব্যৱসায়ী বা সদাগৰ যিয়ে ব্যৱসায় কৰে ভ্ৰমিকিনে কি কৰে ব্যৱসায় কৰে এঠাইৰ পৰা আন ঠাইলৈ কি কৰে ভ্ৰমণ কৰি ব্যৱসায় কৰা মাৰ্চেণ্ট অফ ভেনিছ ভেনিছ এখন ঠাইৰ নাম ভেনিছৰ অফটোৱে কি হয় প্ৰিপজিশ্যন কি হয় নাউন বা প্ৰনাউনৰ আগত বহে হয় নাই গতিকে প্ৰিপজিশ্যন ভেনিছৰ অফটোৱে ৰ বুজাইছে ভেনিছৰ ব্যৱসায়ীজন বা ভেনিছৰ সদাগৰজন Some selected students of class 6 of Prudent Wisdom Academy are planning to stage a drama in their annual function. Some কিছু selected নিৰ্বাচিত হোৱা student ছাত্ৰ ছাত্ৰীসকল কিছুমান নিৰ্বাচিত হোৱা ছাত্ৰ ছাত্ৰীসকলৰ অফ ক্লাছ 6 অফ ক্লাছ অফটোৱে প্ৰিপজিশ্যন আমি যেনেকৈ তেওঁৰ বুলি লিখোঁ তাৰ বুলি লিখোঁ এইটোৱে কি হ'ল ৰ বুজায় সিহঁতৰ হ'ল ৰটোৱে অফটোৱে কি ৰ ক্লাছ 6ৰ অফ প্ৰুডেণ্ট উইজডম একাডেমিকৰ অৰ্থাৎ স্কুলখনৰ নাম প্ৰুডেণ্ট উইজডম একাডেমিকৰ আৰ প্লানিং মানে লক্ষ্য কৰা থিৰাং কৰি আছিল অৰ্থাৎ থিৰাং কৰি আছে টু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থিৰাং কৰি আছে টু ষ্টেজ মঞ্চস্থ কৰিবলৈ অৰ্থাৎ মঞ্চত দেখুৱাবলৈ এটা ড্ৰামা নাটক ইন দেয়াৰ ইনটুৱেট কি বুজিছে এনুৱেল ফাংচন ইনটুৱে প্ৰিপজিশ্যন সিহঁতৰ দেয়াৰ মানে সিহঁতৰ এনুৱেল বছৰেকীয়া ফাংচন অনুষ্ঠানত ইনটুৱে কি বুজাইছে ইয়াত বুজাইছে অনুষ্ঠানত হ'ল সেই অনুষ্ঠানত হ'ব আমি কি হ'ল প্ৰুডেণ্ট উইজডম একাডেমিকৰ 6ষ্ঠ শ্ৰেণীৰ কিছু নিৰ্বাচিত হোৱা ছাত্ৰ ছাত্ৰীসকলে এটা ড্ৰামা সিহঁতৰ এনুৱেল ফাংচনত মঞ্চস্থ কৰিবলৈ থিৰাং কৰি আছিল অৰ্থাৎ লক্ষ্য লৈ আছিল প্লানিং কৰি আছিল অৰ্থাৎ থিৰাং কৰি আছিল হ'ব দেয়াৰ ইংলিছ টিচাৰ মিষ্টাৰ বৰা has prepared a short script on the basis of Shakespeare's The Merchant of Venice for them. There সিহঁতৰ ইংলিছ টিচাৰ ইংৰাজী শিক্ষকজন মিষ্টাৰ বৰাই অৰ্থাৎ নামটো কি আছিল বৰা আছিল নামটো দিয়া নাই জাতিটোৰ নাম দিয়া আছে মিষ্টাৰ বৰা হেজ প্ৰিপেয়াৰ্ড কৰিলে কি প্ৰিপেয়াৰ্ড কৰাটো হৈ গৈছে প্ৰিপেয়াৰ মানে সাজু কৰিলে সাজু কৰাৰ কামটো হৈ গৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে সাজু কৰিলে এটা শ্বৰ্ট চুটি স্ক্ৰিপ্ট মানে লিপি এটা চুটি লিপি অন বেচিছ মানে ওপৰত অফ শেক্সপিয়াৰ্ছ লিখিছে শেক্সপিয়াৰৰ এপ'ষ্ট্ৰফিছ ৰ বুজায় শেক্সপিয়াৰৰ দ্য মাৰ্চেণ্ট অফ ভেনিছ
শেক্সপিয়াৰে লিখা সেই ড্ৰামা বা সেই গ্ৰন্থখনৰ ওপৰত ভিত্তি কৰি, বেচিছ মানে ভিত্তি কৰি, অন মানে ওপৰত, অন দ্য বেচিছ, ওপৰত ভিত্তি কৰি এখন চুটি লিপি লিখি সাজু কৰিলে ফৰ ডেম, সিহঁতৰ বাবে। শেক্সপিয়াৰৰ দ্য মাৰ্চেণ্ট অফ ভেনিছ নামৰ সেই ড্ৰামাৰ, সেই নাটকৰ ওপৰত ভিত্তি কৰি সিহঁতৰ ইংৰাজী শিক্ষক মিষ্টাৰ বৰাই এখন চুটি লিপি সাজু কৰিলে, লিখি সাজু কৰিলে। অনুৰাগ, প্ৰীতম, ৰিহা, Ashok and Mrinmay are going to take part in the drama. অনুৰাগ, প্ৰীতম, ৰিহা, অশোক আৰু মৃন্ময়ে are going to take, ল'বলৈ গৈ আছে, হ'ল, ল'বলৈ গৈ আছে, are going, চোৱা প্লুৰেল নাম্বাৰ থকাৰ বাবে are going, কিন্তু ইয়াত going ভাৱটোৱে কি বুজাইছে? ভৱিষ্যতত চলি থকা এটা বুজাইছে, অৰ্থাৎ ভৱিষ্যতলৈ গৈ থকা বুজাইছে। are going to take, ল'বলৈ গৈ আছে, এ পাৰ্ট, এটা দৃশ্য, হ'ল, এটা কেৰেক্টাৰ, হ'ল, এটা কি হয়, এটা কেৰেক্টাৰ ল'বলৈ গৈ আছে, এটা পাৰ্ট ল'বলৈ গৈ আছে। অৰ্থাৎ অভিনয় কৰোঁতে এটাতে কি কওঁ আমি? পাৰ্ট লওঁ, এটা দৃশ্য লওঁ, হয় হয়, এটা কি কৰোঁ আমি? অভিনয় কৰোঁতে এটা কি কৰোঁ? এটা আমি পাৰ্ট লওঁ, হয় নাই? এই এটা পাৰ্ট লৈছে বোলে, ৰামৰ পাৰ্ট লৈছে, এই ৰাৱণৰ পাৰ্ট লৈছে, তেনেকৈ এটা কি কৰিছিলে? দৃশ্য লৈছে, অৰ্থাৎ এটা কেৰেক্টাৰ লৈছে। ইন দ্য ড্ৰামা, সেই নাটকখনত, অৰ্থাৎ নাটকটোত অনুৰাগ, প্ৰীতম, ৰিহা, অশোক আৰু মৃন্ময়ে এটা চৰিত্ৰ ল'বলৈ গৈ আছে, হ'ল, এটা চৰিত্ৰ, পাৰ্ট মানে এটা চৰিত্ৰ। দ্য টিচাৰ হেজ আস্কড ঋতিকা টু বি দ্য এংকাৰ। দ্য টিচাৰ, শিক্ষকজনে, হেজ আস্কড, কৈছে, ঋতিকাক, টু বি হ'বলৈ, বি মানে হোৱা, টু বি হ'বলৈ, দ্য এংকাৰ মানে পৰিচালক, সেই নাটকখনক পৰিচালনা কৰিবলৈ ঋতিকাক শিক্ষকজনে কৈছে, অৰ্থাৎ ক'লে। কাক ক'লে? চ' প্ৰেজেণ্ট পাৰফেক্ট, হেজ আস্কড, ক'লে, কোৱা কাৰ্যটো হৈ গৈছে, হয় ন? হৈ গৈছে মানে এইমাত্ৰ হৈ গৈছে, তেনেকৈ বুজাইছে। দ্য টিচাৰ হেজ আস্কড, শিক্ষকজনে ক'লে ঋতিকাক ক'লে টু বি, হ'বলৈ, দ্য এংকাৰ, হ'ল। যেতিয়া এই নাটকখন এখন যেতিয়া মঞ্চস্থ কৰিব, সেই মঞ্চস্থ কৰাৰ আগত কাক কি চৰিত্ৰ দিয়া হ'ব, কি দায়িত্ব দিয়া হ'ব, প্ৰথমতেই শিক্ষককেইজনে প্ৰত্যেককে একোটা দায়িত্ব দি দিলে। ইয়াৰ ভিতৰত অনুৰাগ, প্ৰীতম, ৰিহা, অশোক আৰু মৃন্ময়ক একোটা চৰিত্ৰ ল'বলৈ ক'লে, আৰু চৰিত্ৰ ল'বলৈ কোৱা হ'ল, বা চৰিত্ৰ ল'বলৈ গৈ আছে। আৰু সেই গৈ থকা কাৰ্যটো কেনেকৈ পালে? যে শিক্ষকজনে ক'লে যে তোমালোকে এইটো চৰিত্ৰ ল'ব লাগিব। আৰু তাৰে ভিতৰত এজন ঋতিকা নামৰ সেই ছোৱালীজনী কি কৰিলে? ঋতিকাই সাধাৰণতে ছোৱালীৰ নামে থাকে, গতিকে সেই ছোৱালীজনী কি কৰা হ'ল? যে ক'লে তুমি পৰিচালনা কৰিবা, হ'ল, তুমি কি কৰিবা? নাটকখন পৰিচালনা কৰিবা, হ'ব। ইয়াত আমি প্ৰথম পেৰাগ্ৰাফত আমি কি পালোঁ? এই চৰিত্ৰসমূহ কোনে কি কৰিছে ইয়াত পালোঁ। যে প্ৰথম পালোঁ যে প্ৰুডেণ্ট উইজডম একাডেমিকৰ ছাত্ৰ ছাত্ৰীসকলে এখন নাটক মঞ্চস্থ কৰিবলৈ গৈ আছে, আৰু সেই নাটকখনৰ স্ক্ৰিপ্ট, আপোনাৰ পাঠসমূহ লিখি উলিয়াইছে কোনে? শেক্সপিয়াৰৰ দ্য মাৰ্চেণ্ট অফ ভেনিছৰ সেই নাটকখনৰ ওপৰত ভিত্তি কৰি চমুকে লিখি উলিয়াইছে মিষ্টাৰ বৰা,
অৰ্থাৎ ইংৰাজী শিক্ষক মিষ্টাৰ বৰাই আৰু ড্ৰামাখনত পাঠ ল'ব অনুৰাগে ল'ব, প্ৰীতমে ল'ব, ৰিহাই ল'ব, অশোক ল'ব, মীৰমণি ল'ব আৰু শিক্ষকজনে আকৌ কৈছে যে ঋতিকাক তুমি নাটকখন পৰিচালনা কৰিবা। অৰ্থাৎ তুমি কি কৰিবা এংকৰ হ'বা, অৰ্থাৎ এনাউন্স কৰিবা, ঘোষক হ'বা, অৰ্থাৎ ঘোষক হ'বলৈ কোৱা হৈছে। হ'ল তেওঁ ঘোষণা কৰিবলৈ কোৱা হৈছে যেন ঘোষক হ'বৰ কাৰণে। কাৰণ ঘোষক হ'বলৈ কি কৰিব লাগিব মাত শুৱলা হ'ব লাগিব, তেওঁ শব্দৰ বিষয়ে জানিব লাগিব। গতিকে তেনেকুৱা এজনী ছোৱালী ঋতিকাৰ কি আছে সেই দক্ষতাটো আছে, সেইবাবে ঋতিকাক এই দায়িত্বটো দিয়া হৈছে। হ'ব আজিলৈ হ'ব। নেক্সট পেৰাগ্ৰাফটো আমি নেক্সট ভিডিঅ'ত আগবঢ়াম, কাৰণ ভিডিঅ'টো দীঘল হৈ যাব। যদি মোৰ এই বুজোৱাৰ পদ্ধতিসমূহ যদি ভাল পাইছা তেতিয়াহ'লে চেনেলটোত যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ভিডিঅ'টো যদি চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা, কমেণ্টত জনাবা কেনে পাইছা। তোমালোকৰ কমেণ্টৰ উত্তৰসমূহ মই দিবলৈ প্ৰয়াস কৰিম। আৰু যদি ভিডিঅ'টো তোমালোকৰ মনোপতু হৈছে তেতিয়াহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, আগবঢ়াই দিবা, যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ থাকে। আৰু সময়মতে এই ভিডিঅ'সমূহ পাবলৈ ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো টিপি থ'বা, তেতিয়াহে মোৰ ভিডিঅ'সমূহ সময়মতে পাই থাকিবা। আজিলৈ হ'ব, ইয়াৰ নেক্সট পেৰাগ্ৰাফটো নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। আজিলৈ ৰাখোঁ, বাই।